অকল আপোনালোকক অলপ দিনৰ আগত দেখাই আছিলোঁ যে এইটো দলঙৰ ভিতৰত খুটাটো যে পৰি আছিলে নদীৰ মাজত এইটো চব চাটাইং হৈ গ'ল। খুটা হৈ গ'ল দেখিলেনে? অলপ দিনৰ আগত দেখাইছিলোঁ ভিডিঅ'। কি ধুনীয়াকৈ চাটাইং কৰিছে দেখিছেনে? আমি এতিয়া একদম মাজত উঠি আছোঁ ইয়াত একেবাৰে। এইফালে এটা খুটা হৈ গ'ল, এইফালে এটা হৈ গ'ল, আৰু মাজত এইখিনিত এটা হ'ব। তাৰপৰা দলং প্ৰায় হৈ গ'ল আৰু এইফালে প্ৰায় খুটা কাম আজৰি। এইফালে খুটা হৈ গ'ল, এইফালে সেইফালেও চাটাইং লাগি আছে, এইফালেও পূৰা লাগি আছে। এইটো কাইলৈ ঢালাই দিব বোলে। দেখিছেনে কি ধুনীয়াকৈ বনাই লৈছে নদীৰ মাজত। অলপ দিনৰ আগত আপোনালোকক বালি ভৰ্তি কৰি থকা দেখাইছিলোঁ। এই দেখিছেনে নদী একদম মাজত সেইটো বালিৰ ভেটাটো, আৰু এইফালে সেইটো খুটা প্ৰায় হৈ গৈছে, আৰু এইটো বহাব লাগিব তললৈ। দেখিছেনে কিমান বহুত তললৈ বহাব লাগিব ইয়াক। কাম চলি আছে, পূৰা বালি ওলাই আছে। এয়া আজি আকৌ এটা দেখালোঁ ভিডিঅ'ৰ জৰিয়তে, আপোনালোকে চাবলৈ পাৰিব। দেখিছেনে কি ধুনীয়াকৈ বনাইছে খুটা। এইফালে এখন কমচে কম কিমান ডাঙৰ হ'ব এইটো ৱালটো, বহুত ইঞ্চি হ'ব, 3 ফুট 4 ফুট মানৰ দিছে বহলকৈ ঢালাই। এইফালে সেইটো খুটা হৈ আছে, এইফালে কাম লাগি আছে। দেখাম ৰ'ব, তালৈও লৈ যাম আমি। এইটো দেখাই আছোঁ প্ৰথমতে, আমি তাতো দেখাম আপোনালোকক। তাত কেনেকৈ কাম কৰি আছে সেইটো দেখাম। প্ৰায় দলঙৰ এইফালে লাগি আছে পূৰা। আৰু অহা বছৰ মানলৈ হৈ যাব চাগে। অহা বছৰ এবছৰ 1.5 বছৰ খুব বেছি দলং ওলাই হৈ যাব। ইটাখুলি দলং ইয়াত কাম লাগি আছে পূৰা বনোৱাই ধামাধম। দেখাই দিছোঁ আপোনালোকক। এইটো কি ধুনীয়া বনাই লৈছে দেখিছেনে? মোৰ দেখিয়ে উঠো লাগিলে, মাজত আহি গ'লোঁ সেইকাৰণে। এইফালে সেনেকৈ লাগি আছে, কাইলৈ বোলে এইটো চাটাইং হ'ব ন। পূৰা দলং বনাই আছে মানুহ উঠি পেলাই। টিকলা এইটো নদীৰ মাজত খুটা দেখিলেনে? আমি গৈ আছোঁ খুটা ওলাই, সেইটোত লাগি আছিলে পূৰা কাম। এতিয়া আমি আহি আছোঁ নদীৰ মাজে মাজে। আকৌ এইটো এইফালে দলং বনাই লৈছে বাঁহৰ। আহি আছোঁ পূৰা এনেকৈ দলঙে দলঙে খোজকাঢ়ি আপোনালোকক বাকী চলি থকা কামখিনি দেখাওঁ ব'লক। এইটো একবাৰ চাই লওক কিন্তু ৰাস্তাই দিয়ে আহিছে। এইটো খুটা প্ৰায় হৈ গ'ল। সেইটো এইফালে চাটাইং হৈ আছে, এইটো চাটাইং হৈ আছে দেখিছেনে? এইকেইটা নিচিনা কাম লাগিব। এইটো খুটা আজি প্ৰায় কমপ্লিট হৈ গ'ল, আৰু তাৰপিছত এইটো কৰিব। তাৰপৰা এইটো খুটা আছে মাজত, আৰু অহা বছৰলৈ এটা থাকিব। এইফালে পূৰা জোৰদাৰ কাম লাগি আছে। এইটো খুটা চাটাইং আজি কমপ্লিট হ'ব। সেইটো খুটা হৈ গ'ল, বাকী খুটাবোৰ হৈ আছে। এইফালে শিল ধৰা টেকনিক দেখিছেনে? শিল পূৰা ধুই আছে ধমাধম নদীত মেচিন লগাই। এইফালে মেচিন লগাই পূৰা শিল ধুই আছে। এইফালে চাটাইং চলি আছে ধাম ধুম। এইফালে আহি গ'ল এইটো খুটাত কেনেকৈ চাটাইং কৰি আছে দেখাওঁ। একদম পূৰা কমপ্লিট চাটাইং কৰি আছে। ফায়াৰ মাৰি আছে আগত পূৰা ফিনিচিঙৰ কাম চলি আছে। এইডোখৰত ঢালাই দেখিছেনে? এইকেইটা দি থৈ দিছে। ইয়াতো এখন বনাব চাং, চাটাৰিং কৰি আছে। এইটো কাইলৈ অলপ দিনৰ ভিতৰত দিব আৰু ন। এইটো কাহানিকৈ দিব? এইটো ঢালাইটো এইটো আপোনাৰ কেতিয়া দিয়ে? এতিয়া এইটো মানে ঢালাই 26 চনৰ আগত হ'ব বুলি কৈছে। নহয়, এইটো গাদাৰকেইটা কেতিয়া দিব? এইটো লগাই আছে হ'লে দিবই আৰু ন। পাইলছ কম হৈ আছে, ইয়াত কাম লাগি আছে পূৰা। এইটো গাদাৰকেইটা দিবই আৰু দেখিছেনে? এইফালেতো সেই দুটা হৈ গ'ল, তাৰপৰা ইয়াৰ পৰা ইয়ালৈকে দিব, তাৰপৰা ইয়াৰ পৰা আকৌ সিয়ালৈকে দি, ইয়াৰ পৰা সিয়ালৈকে এনেকৈ গৈ থাকিব আৰু পৰ্যায়ক্ৰমে দি গৈ থাকিব। আপোনালোকক দেখাই গৈ থাকিম। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আকৌ তেনেকৈ ভিডিঅ' বনাই দেখাই থাকিম আপোনালোকক দলঙৰ পূৰা। ধন্যবাদ।